নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যত বন্ধ কৰা হ'ব লটাৰী খেল আৰু তীৰ খেল। লটাৰী খেল আৰু তীৰ খেলত জড়িত হ'লেই যাব লাগিব জেললৈ। সুদখোৰৰ বিৰুদ্ধে ৰাজ্যত অভিযান চলোৱাৰ পিছত এইবাৰ লটাৰী তীৰ খেল আৰু জুৱাৰীৰ বিৰুদ্ধে ৰাজ্যত চলিব অভিযান। এই সন্দৰ্ভত কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সুদখোৰৰ পিছত এইবাৰ জুৱাৰী আৰু তীৰ খেলৰ বিৰুদ্ধে চলিব অভিযান। শীঘ্ৰে ৰাজ্যত বন্ধ হ'ব লটাৰী খেল আৰু তীৰ খেল। বিহুৰ পিছতে লটাৰী আৰু তীৰ খেলৰ বিৰুদ্ধে চলিব অভিযান। লটাৰী আৰু তীৰ খেলৰ লগত জড়িত হ'লে যাব লাগিব জেললৈ। লগতে নকল সোণৰ বিৰুদ্ধেও ৰাজ্যত চলিব অভিযান। লটাৰী আৰু তীৰ খেলৰ কথাই মোক আমনি কৰিছে, এই মন্তব্য মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীয়ে লগতে কয়, এইসমূহৰ বিৰুদ্ধে ৰাজ্যত শীঘ্ৰে চলিব অভিযান। আৰু লটাৰী খেল আৰু তীৰ খেলৰ লগত জড়িত কোনো লোক হাৰি যাব নোৱাৰিব। এই খেলসমূহৰ লগত জড়িত হ'লেই যাব লাগিব জেললৈ, এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, এইবাৰ মহা বিপদত পৰিছে ৰাজ্যৰ প্ৰতাপী মন্ত্ৰী পীযুষ হাজৰিকা। গ্ৰেপ্তাৰ হ'ব নেকি মন্ত্ৰী পীযুষ হাজৰিকা? মন্ত্ৰী পীযুষ হাজৰিকাৰ তীব্ৰবেগী কনভয়ৰ খুন্দাত ৰূপম বৰা নামৰ এজন যুৱকৰ মৃত্যুৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। চাউথৰ চিনেমাত দেখুওৱাৰ দৰে সংঘটিত হৈছিল এই ভয়ংকৰ পথ দুৰ্ঘটনা। প্ৰত্যক্ষদৰ্শীৰ বিস্ফোৰক ভাষ্য এতিয়া জোকাৰিছে সমগ্ৰ ৰাজ্য। এইবাৰ মহা বিপদত পৰিছে ৰাজ্যৰ প্ৰতাপী মন্ত্ৰী পীযুষ হাজৰিকা। মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰিকাৰ কনভয়ৰ খুন্দাত এজন যুৱকৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মন্ত্ৰী পীযুষ হাজৰিকাৰ কনভয়ৰ খুন্দাত নিহত হৈছে 30 বছৰীয়া ৰূপম বৰা নামৰ এজন যুৱকৰ। গুৱাহাটীৰ খানাপাৰাত সংঘটিত হয় এই চাঞ্চল্যকৰ পথ দুৰ্ঘটনা। দেওবাৰে নিশা সংঘটিত হৈছিল এই ঘটনা। প্ৰত্যক্ষদৰ্শীৰ অভিযোগ, কিয়া কাৰ্নিভেলৰ কনভয় আছিল আৰু কিয়া কাৰ্নিভেলখনৰ শেষৰটো নম্বৰ আছিল 1111। ফুল স্পীডত আহিছিল এই বাহনখন আৰু দাক্ষিণাত্যৰ চিনেমাত দেখুওৱাৰ দৰে সংঘটিত হৈছিল সেই ভয়ংকৰ দুৰ্ঘটনা। ট্ৰেফিক আইন ভংগ কৰি আহিছিল মন্ত্ৰীৰ কনভয়। এই ঘটনা সংঘটিত হোৱাৰ পিছতেই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া। সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈছে মন্ত্ৰী পীযুষ হাজৰিকা। এই সন্দৰ্ভত বিৰোধী দলৰ ফালৰ পৰাও গৰিহণা দিছে মন্ত্ৰী পীযুষ হাজৰিকাক। আৰু খানাপাৰাৰ সেই চাঞ্চল্যকৰ দুৰ্ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াইও। খানাপাৰাৰ পথ দুৰ্ঘটনাক গাত দিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে বিদ্যুৎ শইকীয়াই।